হেল্ল' এভৰিৱান, আজি মই এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে হোজাই ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা আছামিজৰ এখন প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াত অহা প্ৰতিটো প্ৰশ্নই তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰিবা। স্কিপ কৰিলে কমন কুৱেশ্যন আনচাৰসমূহ ৰখি যাব। সেয়েহে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা 2 মিনিটৰ বাবে চাই যোৱা। তোমালোকে এটা পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াৰে 1 নম্বৰীয়া প্ৰশ্ন 7টা দিয়া আছে। প্ৰতিটো প্ৰশ্ন তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। গতিকে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ তোমালোকে ট্ৰাই কৰিবা। গোটেইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়। এই আনচাৰসমূহ মই তোমালোকক পৰৱৰ্তী ভিডিঅ'ত ছল্ভ কৰি দিম। তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন আহিছে 7টা, 14 নম্বৰ আছে। ইয়াৰে তোমালোকে শ নম্বৰ আৰু গ নম্বৰ, ঘ নম্বৰ এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় আৰু প্ৰথম ছ, দ্বিতীয় ছ এইকেইটা তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে এইকেইটা চাব লাগিব। তাৰপিছত বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল, এইটো ইম্পৰ্টেণ্ট হয়। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 3 নম্বৰ শটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে। তাৰপিছত মগনীয়া কবিতাটোৰ মূল ভাৱ চাবা। মূল ভাৱটো চালে যিয়ে প্ৰশ্ন নহওক তোমালোকে লিখিব পাৰিবা। তাৰপিছত 4 নম্বৰ শটো চাব লাগিব। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ, বহলাই লিখা। তাৰপিছত গ নম্বৰটো চাব লাগিব। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল, বহলাই লিখা। এইটো চাব লাগিব। তাৰপিছত মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য, জ্ঞানমালিনী কবি কোন বা কবিতা পুথিৰ নাম চাব লাগিব। তাৰপিছত শব্দ অৰ্থ চাব লাগিব। পছোৱা আলোচনীখনৰ সম্পাদকগৰাকীৰ নাম কি, হেম বৰুৱা। এইবোৰ চাব লাগিব। বৰগীত কাক বোলে, বৰগীত কেই প্ৰকাৰৰ, কি সেইবোৰ চাব লাগিব। নলিনীবালা দেৱীৰ 2খন জীৱনী গ্ৰন্থৰ নাম চাব লাগিব। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য। তাৰপিছত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা গ নম্বৰটো চাব লাগিব। কবিতাৰ মূল ভাৱ তোমালোকে মিলন আৰু উভতি নহা কবিতা আৰু কৰোন্তম বা আঘোণৰ কুঁৱলী চাব লাগিব। তাৰপিছত কৈশোৰকাল কাক বোলে, কৈশোৰকালৰ ওপৰত প্ৰশ্ন আহিব। 10 নম্বৰ ক, খ দুয়োটাই চাব লাগিব আৰু গটো চাব লাগিব। মানসিক শক্তি মানে কি, চমুনুকা দিব্যা স্বপ্ন আৰু নন্দন তাত্ত্বিক মূল্যবোধ মষ্ট ইম্পৰ্টেণ্ট হয়। গ্ৰামাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিভক্তিৰ সংজ্ঞা, বিভক্তি কাক বোলে, প্ৰত্যয় কাক বোলে, যতুর্থাংশ কাক বোলে, এইবোৰ প্ৰশ্নই তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। তাৰপিছত প্ৰত্যয় ভাঙা, সাৰুৱা, ৰণুৱা, উজনি, বেগাই, সাধুতা, গাঁৱলীয়া, দেশনীয়াৰ সোণ, এইবোৰ আমি সকলোবোৰ মডেল পেপাৰত ছল্ভ কৰি দিছোঁ। তাৰপিছত তোমালোকে ৰচনা চাব লাগিব। ৰচনা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, ভাষা দিৱস, তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় সাহিত্যিক, শিক্ষানুষ্ঠান আৰু খেল ধেমালি। গতিকে যোৰহাট ডিষ্ট্ৰিক্টত এইকেইখন ৰচনা আহিছে। তাৰপিছত তোমালোকে জতুৱা ঠাঁচ আৰু বাক্য ৰচনা এইকেইটা চাব লাগিব। ইয়াত যিকেইটা আহিছে এইকেইটা আমি মডেল পেপাৰত আপলোড কৰিছিলোঁ। গতিকে বহুত সহজ প্ৰশ্ন আহিছে। যোৰহাট ডিষ্ট্ৰিক্টতো সহজ প্ৰশ্ন আহিছে আৰু হোজাই ডিষ্ট্ৰিক্টতো সহজ প্ৰশ্ন আহিছে। এতিয়ালৈকে যিমানকেইখন কুৱেশ্যন পেপাৰ মই দেখিলোঁ বা এনালাইচিছ কৰিলোঁ, সকলোবোৰ কুৱেশ্যন পেপাৰে বহুত ইজি আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপখন ভালদৰে পঢ়িছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে পেপাৰখন ইজি পাব, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে কিতাপখন পঢ়া নাই সেইসকলেতো পেপাৰখন কঠিনে পাব, হাৰ্ড বুলিয়ে ক'ব। গতিকে পেপাৰখন হাৰ্ড নহয়, কঠিন নহয়, একেবাৰে ইজি, একেবাৰে সহজ। তোমালোকে ভালদৰে পঢ়িলে হ'ল, ভাল মাৰ্কছ এটা পাবলৈ পাবা। চ' এনেধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ তোমালোকে পাই থাকিবা এই চেনেলটোৰ জৰিয়তে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে আৰু এটা লাইক কৰিব লাগে আৰু এটা শ্বেয়াৰ কৰি দিব লাগে। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লা। যদিহে উপকৃত হ'লা, ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।